বাৰ্থডে এনেকুৱা এটা দিন যিটো সকলোৱে স্পেচিয়েল বুলি কয়, বাট এই বছৰৰ বাৰ্থডে মোৰ বাবে ট্ৰুলি আনফৰগেটেবল হৈ গ'ল। ডিউটি শেষ কৰি মই এখন জুচ কৰ্নাৰত থিয় হৈ জুচ অৰ্ডাৰ কৰি আছিলো। কমপ্লিটলি নৰ্মেল মোমেন্ট আছিল আৰু মই একদমেই এক্সপেক্ট কৰা নাছিলো নেক্সট ফিউ ছেকেণ্ডত কি হ'ব। অনেষ্টলি এতিয়াও সেই মোমেন্টটো মনত পৰিলে স্মাইল আহি যায়। এখেতে মোক এনেকুৱা এটা ছাৰপ্ৰাইজ দিব বুলি মই সঁচাকে ভবা নাছিলো। ডিউটিত অহাৰ পিছত মোক 2-3 বাৰ ফোন কৰিছে। মই ভাবি আছিলো ইমান কিয় ফোন কৰি আছে। লাষ্টত ফোন কৰি সুধিলে তুমি ক'ত আছা। এড্ৰেছটো দি মই জুচৰ কাৰণে ৱেইট কৰি আছো। বাট ছাডেনলি মোৰ পিছফালৰ পৰা কোনোবাই মোৰ চকু দুটা হাতেৰে ঢাকি দিলে। মই অলপ কনফিউজ হৈ গলো আৰু যেতিয়া ঘূৰি চাওঁ, ৱাও, মিষ্টাৰে এটা বিউটিফুল ৰেড ৰজৰ বুকে লৈ মোৰ সন্মুখত থিয় দি বাৰ্থডে উইশ কৰিলে। এই ছাৰপ্ৰাইজটোৱে মোৰ বাৰ্থডে বহুত স্পেচিয়েল কৰি দিলে। বিজি লাইফ, ডিউটি, ফেমিলি ৰেছপনচিবিলিটিৰ মাজত এনেকুৱা স্মল মোমেন্টছবোৰ ৰিয়েলি প্ৰাইচলেছ। থেংক ইউ ছ' মাচ ডিয়াৰ। আপুনি মোৰ লাইফত থকাৰ বাবে প্ৰতিটো অৰ্ডিনাৰী দিনো স্পেচিয়েল লাগে। ৰেড ৰজখনে মোৰ মন জয় কৰিলে, কিন্তু আপোনাৰ ৰেছপেক্ট, কেয়াৰ আৰু আনকণ্ডিশ্যনেল ছাপৰ্ট এইবোৰ মোৰ লাইফৰ বিগেষ্ট ব্লেছিং। বাট ৱেইট, মোৰ বিগেষ্ট বাৰ্থডে গিফ্ট এতিয়াও বাকী আছে। ঘৰত অহাৰ পিছত মাই 2 কিডছ মানে আয়ান আৰু আহান নিজৰ হাতে মোৰ বাবে এটা বাৰ্থডে কাৰ্ড বনাই ৰাখিছে। বিলিভ মি, কাৰ্ডখন দেখিয়ে মই কি ফিল কৰি আছিলো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। বিকজ চিলড্ৰেনৰ সৰু সৰু হাতেৰে বনোৱা এটা চিম্পল কাৰ্ডৰ ভেলু পৃথিৱীৰ কোনো এক্সপেঞ্চিভ গিফ্টে ৰিপ্লেচ কৰিব নোৱাৰে। মোৰ বাবে এই কাৰ্ডখন কেৱল পেপাৰ নহয়, এইটো মোৰ জীৱনৰ সকলোতকৈ বিউটিফুল মেমৰি। মোৰ বাৰ্থডেটো ইমান স্পেচিয়েল কৰি দিয়া প্ৰতিটো মানুহৰ বাবে হাৰ্টফেল থেংক ইউ। ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ, ফোন কল, যিমান মেছেজেছ, উইচেছ, ব্লেছিং আৰু লাভ পঠাইছে, চিনচিয়াৰলি থেংক ইউ ছ' মাচ এভৰিৱান।